এই বিষয়ত মই এটাই কথা ক'ম যে যিমানখিনি আমি কৰোণীয় কাম সম্পূৰ্ণকৈ কৰা নাই। যিকোনো ইলেক্ট্ৰিচিটি বোৰ্ডে কৈ আছে বোলে 80% হৈছে 90% হৈছে, বছৰ বছৰ ধৰি এইটো কথাই কৈ আছে, কিন্তু তেনেকৈ কাম আমি দেখা পোৱা নাই। আৰু মই এটা কথা ক'ম, তেওঁলোকে অতি শীঘ্ৰে যাতে এই কামখিনি সোনকালে সম্পূৰ্ণ কৰে, এইটো মই চৰকাৰৰ তৰফক মই অনুৰোধ জনাইছোঁ। আৰু লগতে মেইন কথাটো হৈছে আমাৰ এই যে খাদ্যৰ অভাৱত একচুৱেলি কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টৰ পৰা এনে অনাই বনাই গাঁৱে গাঁৱে গোটেই অঞ্চলটো, অকল কাকৈজানা বুলি নহয়, বিভিন্ন ঠাইত বিভিন্ন জেগাত সোণালী বান্দৰ বিয়পি পৰিছে। গতিকে অতি সোনকালে কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টত বা বামুণগাঁও ৰিজাৰ্ভ ফৰেষ্টত যিমানখিনি ফৰেষ্ট আছে, অতি সোনকালে যাতে খাদ্য মানে ফল মূল গছৰ ব্যৱস্থা কৰে, তেতিয়াহ'লেহে আমাৰ এই সোণালী বান্দৰৰ মৃত্যু পৰা আমি অলপমান ৰোধ কৰিব পাৰিম। কাৰণ খাদ্যৰ কাৰণে মানে তেওঁলোকে বিচৰণ মানে এই গাঁওবিলাকত, গাঁৱে চহৰে, যিকোনো চহৰতো মানে সোমাই গৈছে। যিকোনো একদম চহৰ অঞ্চলত সোণালী বান্দৰ গৈ পাইছে। গোটেইখিনি ক'ত ক'ত গৈ পাইছে গোটেইখিনি আমি খবৰ পাওঁ। কিন্তু আমি এটা বুজি পাইছোঁ যে খাদ্য অবিহনে এই সোণালী বান্দৰ ৰোধ কৰা নাযায়। গতিকে চৰকাৰক মই অনুৰোধ জনাইছোঁ, অতি সোনকালে জংঘলত মানে ফল মূলৰ গছ ৰোপণ কৰক, অন্যথা আমাৰ এই সোণালী বান্দৰ মৰিয়ে থাকিব আৰু এদিনত আমি এইটো ইতিহাস ৰৈ থাকিব।